हेलो কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে আৰু আজি মোৰ চেনেলৰ যে আন এটা ভিডিঅ'লৈ আপোনালোকৰ প্ৰত্যেককে স্বাগতম জনাইছোঁ আৰু আজি মই টিফিন ৰেচিপি এটা লৈ আহিছোঁ একেবাৰে ইজি আৰু সহজে বনাব পৰা সুজি আৰু আলু দি বনোৱা এনৰ পৰা আৰু যেহেতু মোৰ ছোৱালীজনী এবাৰ ফাৰ্ষ্ট স্কুলত দিছোঁ সেইকাৰণে তাই সদায় টিফিন বেলেগ বেলেগ দিবলগীয়া হয় আৰু তাৰ কাৰণে প্ৰথমতে মই লৈছোঁ এখন পেন তাত অকণমান তেল দি লৈছোঁ আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে মিঠাতেল ৰিফাইন তেল বা ঘিউ ব্যৱহাৰ কৰিব পাৰে তাৰপিছত দিলোঁ পিঁয়াজ আৰু বিন এইখিনি অকণমান নিমখ দি স্লটি হ'ব দিছোঁ ঘৰত যিখিনি ভেজিটেবল থাকে সেইখিনি দি আপোনালোকে মিলাই দিব পাৰে আৰু তাৰপিছত মই দিলোঁ অকণমান কুহুমীয়া পানী যেহেতু তাত মই চুজি দিম আৰু এয়া 4 চামুচমান মই চুজি দি দিছোঁ যেহেতু একদম অকণমান বনাইছোঁ কাৰণ কিয় তাইক মই টিফিনত দিবলৈহে বনাইছোঁ তাৰপৰা হাতাখনেৰে চুজিখিনি ভালদৰে লৰাই দি ৰাখিছোঁ আৰু চুজিখিনি কিন্তু মই আগতে ভাজি ৰাখোঁ সেইটো কাৰণে মই বেছি টাইম ভাজি লোৱাই নাই আৰু এয়া যেতিয়া চুজিখিনি পানীখিনি গোটা মাৰি ধৰিলে তাত মই আলুখিনি পিটিকা কৰি থোৱা আলু এনেদৰে দি দিলোঁ আৰু তাৰপিছত এইখিনি লৰাই আছোঁ আৰু যেতিয়ালৈকে লৰাব মানে যেতিয়া পেনখনৰ পৰা চুজিখিনি এৰ খাই আহিব তেতিয়ালৈকে আপোনালোকে লৰাই থাকিলে হ'ব আৰু গম পাবই আৰু এনেদৰে খাই খুব বেছি ভাল লাগে আৰু সদায়নো কিমান আৰু চেনি দি বনাই খাব সেইটো কাৰণে এনেদৰে কেতিয়াবা নিমখ দি এনেকৈ বনাই দিওঁ আৰু যেহেতু আলুটো দিলে বস্তুটো খাবলৈ ভাল হয় মানে কোমল সফ্ট হয় সেইটো কাৰণে এনেদৰে টিফিনত বনাই দিওঁ আপোনালোকে কেতিয়াবা বনাই চাব পাৰে আৰু ইভিনিং স্নেক হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু এয়া চুজিখিনি হৈ গ'ল আৰু তাৰপিছত মই প্লেটত এনেদৰে কৰি লৈছোঁ আৰু হাতত অকণমান ৰিফাইন তেল সানি লৈছোঁ নহ'লে কি হয় আঠা হৈ যাব আৰু এনেদৰে পিঠা নিচিনা শ্বেপ দি দিছোঁ শ্বেপটো আপোনালোকৰ নিজৰ অনুসৰি দিব আৰু এয়া এনেদৰে অলপমান বনাইছোঁ সেইকাৰণে তাই টিফিনৰ কাৰণে এয়া 4টা হ'ল আৰু তাৰপিছত যোনখন পেন আছিলে তাতে মই অকণমান ৰিফাইন তেল লৈ লৈছোঁ আৰু তাৰপিছত এয়া চুজি বলকেইটা এনেদৰে দি দিছোঁ আৰু এনেকৈ বনালে অকণমান কমো তেল লাগে আৰু যিহেতু ননষ্টিক হয় ননষ্টিকৰ তেলবোৰ একেবাৰে কমকৈ লাগে এয়া এনেদৰে আৰু নহ'লে ডিপ ফ্ৰাই কৰি খাব পাৰে আপোনালোকে যদি ডিপ ফ্ৰাই কৰি খাওঁ বুলি ভাবিছে মই যিহেতু এই স্কুলত দিছোঁ সেইটো কাৰণে কম তেলত বনাই এনেদৰে দিছোঁ আৰু যেতিয়া চুজি দুইটা চাইডে অলপ গোল্ডেন ব্ৰাউন নিচিনা হ'ব আৰু তেতিয়া আপোনালোকে নমাই চচৰ লগত বা যিকোনো লগত এনেকৈ চাটনিৰ লগত খাব পাৰে এইফালে চব হৈ গ'ল এইফালে গোল্ডেন ফ্ৰাই হৈ গৈছে এনেদৰে টিফিনত দি পঠিয়ালে সিহঁতি খাবলৈও ভাল পায় এয়া আৰু একদম চিম্পলকৈ এটা ৰেচিপি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেলত আহিছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ৰাখিছোঁ বাই বাই